নমস্কাৰ আজি হৈছে 18 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ আজি যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ওসি ভাৰ্গৱ বৰবৰা জামিনবিহীন ধাৰাত ৰুজু কৰা হৈছে গোচৰ আজি গ্ৰেপ্তাৰ হ'ব পাৰে ওসি ভাৰ্গৱ বৰবৰা জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰা হৈছে মহানগৰ আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ আৰু বিএনএছৰ কেইবাটাও ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ আৰু 325 আৰু 24 ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ আৰু নিলম্বন নহয় চাকৰিৰ পৰা বহিষ্কাৰ কৰিব লাগে ভাৰ্গৱ বৰবৰা এনেদৰে এতিয়া তেওঁৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰা হৈছে আৰু অসমৰ বহু থানাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ আৰু ভুক্তভোগীয়ে গোচৰ ৰুজু কৰাৰ লগতে দল সংগঠনেও দিলে এজাহাৰ আৰু অনুসূচিত জাতি পৰিষদেও ৰাষ্ট্ৰপতিলৈ এই সন্দৰ্ভত লিখিলে পত্ৰ আৰু সচেতন নাগৰিক পলাশ ৰঞ্জন শৰ্মা আৰু হিমাংশু গগৈয়ে ৰুজু কৰিছে গোচৰ আৰু গোৱালপাৰাৰ এটা ঘটনাৰ সৈতে নাম সাঙুৰ খাই পৰিছে ভাৰ্গৱ বৰবৰাৰ আৰু পৰিয়ালৰ অভিযোগ মতে পুত্ৰক মাৰধৰ কৰি হত্যা কৰিছিল ভাৰ্গৱ বৰবৰাই আৰু 2015 চনত গোৱালপাৰাত সুৰাসক্ত অৱস্থাত আটক কৰিছিল লোহিত কছাৰীক আৰু অৰেনিশা লোকাপত লোহিত কছাৰীক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু পিছদিনা ব্ৰহ্মপুত্ৰৰ পাৰত পৰিয়ালে উদ্ধাৰ কৰিছিল লোহিত কছাৰীৰ মৃতদেহ আৰু 2015 চনত গোৱালপাৰাত সুৰাসক্ত অৱস্থাত আটক কৰিছিল লোহিত কছাৰীক এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো আধাৰ কাৰ্ডৰ লাখ লাখ গৰাকীৰ বাবে ডাঙৰ খবৰ অহা 31 ডিচেম্বৰৰ পূৰ্বে কি কৰিব লাগিব আধাৰ কাৰ্ড থকাসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে সময় দেশবাসীলৈ জনাইছো খবৰটো যে আধাৰ কাৰ্ড থকা লাখ লাখ লোকৰ বাবে আহি পৰিছে জৰুৰী খবৰ অহা 31 ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব গুৰুত্বপূৰ্ণ কেইটামান কাম ঘৰত বহি আপুনি কৰিব পাৰিব এই জৰুৰী কাম কেইটা বেংক একাউণ্ট থকা গৰাকীয়ে শীঘ্ৰে কৰক এই কাম পেন কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন যিসকলে কৰ দিয়ে তেওঁলোকে এই কাম কৰাটো বাধ্যতামূলক আৰু ঘৰতে বহি সহজতে লিংক কৰিব পাৰিব পেন কাৰ্ড আৰু আধাৰ কাৰ্ডখন পেন কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিবলৈ 5টা প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব আপুনি আমি সবিশেষ জনাই যাম যে আপুনি ঘৰতে বহি কেনেদৰে লিংক কৰিব পান আৰু আধাৰ কাৰ্ড দুখন টেক্স ই-ফিলিং পৰ্টেলত গৈ আপুনি www.incometax.gov.in ৱেবছাইটত যাব লাগিব আৰু তাৰ পিছত হোম পেজত গৈ কুইক লিংকছ অপশ্যনত ক্লিক কৰক তাৰ পিছত লিংক আধাৰ ষ্টেটাছত গৈ আপোনাৰ পেন আধাৰ নম্বৰ সন্নিৱিষ্ট কৰক পূৰ্বতে যদি লিংক হৈ আছে তেন্তে লিংক হৈ থকা বুলি মেছেজ আহিব আপোনালৈ আৰু লিংক হৈ নাথাকিলে লিংক আধাৰ অপশ্যনত ক্লিক কৰিব লাগিব আপুনি আৰু ইয়াৰ পিছতেই পেন কাৰ্ডৰ সৈতে লিংক হৈ পৰিব আপোনাৰ আধাৰ কাৰ্ডখন আৰু আধাৰ কাৰ্ড থকা লাখ লাখ লোকৰ বাবে এয়া আছিল এক জৰুৰী খবৰ আমি খবৰটো জনাই গৈছোঁ আমাৰ সমুদৰ্শকক এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু নাগৰিকৰ বাবে বান্ধি দিলে বহুকেইটা নিয়ম অধিক অৱনতি ঘটিছে দিল্লীৰ পৰিস্থিতি প্ৰদূষণে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ গেছ চেম্বাৰত পৰিণত হৈছে দিল্লী এনচিআৰ প্ৰদূষিত বায়ুৰ বাবে দৃশ্যমান হোৱা নাই সূৰ্য AQIয়ে দিল্লীত স্পৰ্শ কৰিলে 500 ঘৰ আৰু দিল্লীবাসীৰ বাবে বান্ধি দিয়া হৈছে বহুকেইটা নিয়ম অনলাইনত চলিব প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ পাঠদান আৰু সকলো নিৰ্মাণ কাৰ্য বন্ধ ঘোষণা কৰা হৈছে এতিয়া দিল্লীত 50% কৰ্মচাৰীক ঘৰৰ পৰাই কাম সম্পন্ন কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু প্ৰদূষণৰ বাবে বহু বিমান চলাচলত বাধাৰ সৃষ্টি হৈছে আৰু বাতিল হৈছে অৱতৰণ উৰণত হৈছে বিলম্বন আৰু দিল্লীৰ কেতবৰ প্ৰান্তত প্ৰদূষণৰ ফলত উশাহ লোৱাটো তীব্ৰ সমস্যাৰ সৃষ্টি হৈছে আৰু AQIয়ে দিল্লীত স্পৰ্শ কৰিলে এতিয়া 500 ঘৰ এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো লোহিত হুছেইনৰ মৃত্যুৰ ন্যায়ৰ দাবী আমছুৰ উত্তৰ প্ৰতিবাদ লোহিত হুছেইনৰ মৃত্যুৰ ন্যায় দাবীৰে ৰাজপথ কঁপালে এইবাৰ আমছুৰ প্ৰতিবাদত কপিল দক্ষিণ কামৰূপ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণেৰে লোহিত হুছেইনৰ হত্যাকাৰীক মৃত্যুদণ্ড প্ৰদানৰ দাবী আৰু গৌৰীমাৰী আৰক্ষীক দোষাৰোপ কৰি উত্তৰ প্ৰতিবাদ আমছুৰ সাংস্কৃতিক অনুষ্ঠানৰ মাজতেই আৰক্ষীৰ উপস্থিতিত কেনেকৈ হত্যা কৰিব পালে লোহিত হুছেইনক আৰু
পৰিকল্পিতভাৱে আমছু সদস্য লোহিত হুছেইনক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু মূল অভিযুক্ত আব্দুল ৰাজাকক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ আমছুৰ আৰু গৰৈমাৰী আৰক্ষীৰ হেমাহিৰ বাবেই হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ আৰু লোহিত হুছেইনৰ মৃত্যুৰ ন্যায় দাবীৰে ৰাজপথ কপালে এবাৰ আমছুৰ প্ৰতিবাদত কপিল দক্ষিণ কামৰূপ।